ঘৰৰ সন্মুখতেই খেলি আছিল আকিনুৰ ইছলামে। হঠাৎ ভয়ংকৰ ঘটনা। খেলি থকা অৱস্থাতেই নোহোৱা হ'ল কণমানি। পুত্ৰক হেৰুৱাই মাতৃৰ কান্দোন। সমনীয়াৰ সৈতে ঘৰৰ সন্মুখতে খেলি আছিল আকিনুৰ ইছলামে। হঠাৎ ঘাইপথেদি তীব্ৰ বেগত আহি থকা এখন মিনি ট্ৰাকে মহতিয়াই নিলে আকিনুৰ ইছলামক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় আকিনুৰ। বিলাসীপাৰাৰ কাঁঠালদি প্ৰথম খণ্ডত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছতেই ওলাই আহিল শ শ লোক। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে বাহনখন। বিলাসীপাৰাৰ পৰা কাজেকাটালৈ যোৱা যিটো ৰাস্তা আছে ৰাজ্যিক পথ, এই পথত আনুমানিক 10-15 মিনিট আগত এটা গাড়ী আমাৰ ইফালে কাজেকাটাৰ পৰা আহি এটা আমাৰ পশ্চিম গলেশ্বৰ বুলি কোৱা হয় কাঁঠালদি পাটন, এই কাঁঠালদি পাটনত এই গাড়ীখন এটা সৰু বাচ্চা খুন্দা মাৰি বাচ্চাটোৰ লগে লগে ডেথ হৈছে। হোৱাৰ লগে লগে গাড়ীখন ৰখা নাই, কিন্তু ৰাইজে ৰখাবলৈ চেষ্টা কৰিলেও গাড়ীখিনি বহুতখিনি আগুৱাই আহি তেতিয়াহে গাড়ীখন ৰখাইছে। তাৰপিছত ড্ৰাইভাৰটো মানে আমাৰ ইয়াৰ পৰা পলাইছে। নাই ড্ৰাইভাৰটো স্পট ডেড। ঘটনাস্থলীত আৰক্ষী তাৰপিছত আহি উপস্থিত হৈছে। উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে সেই ঘটনাটো তদন্ত কৰিছে। ল'ৰাজনৰ নাম আকিনুৰ ইছলাম আৰু ল'ৰাজনৰ দেউতাকৰ নাম আছে আবুবকাৰ ছিদ্দিক। আমাৰ গাঁওখনৰ নাম হ'ল কাঁঠালদি পাটৱান। গাড়ীখন বেছি তীব্ৰ বেগী আছিল। দুৰ্ঘটনাটোত পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ। ঘৰৰ সন্মুখতে পুত্ৰক হেৰুৱালে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। বিলাসীপাৰাৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট, টাইমিক। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।